যদি আপোনালোকে তিনচুকীয়াত বিচাৰি আছে এখন পাৰফেক্ট ফ্যামিলি ৰেষ্টুৰেণ্ট য'ত আপোনালোকে ভেজ আৰু নন ভেজ দুটা এভেইলেবল পাব পাৰে দেন ওয়েলকাম টু দিস নিউ ৰেষ্টুৰেণ্ট ধৰ্মা টাই এসেন্স হোটেল কাম ৰেষ্টুৰেণ্ট আজি 6 ছেপ্টেম্বৰৰ পৰা ওপেন হৈছে এই ৰেষ্টুৰেণ্টখন হোটেলখনৰ ইণ্টেৰিয়ৰখন সঁচাকৈ কমফৰ্টেবল লগতে আপোনালোকে পাই যাব দুখন প্ৰাইভেট কেবিন স্পেশাল গেষ্টৰ কাৰণে ওপেনিং ডেৰ দিনাই মই পাইছিলোঁ ইনভিটেশ্যন ৰেষ্টুৰেণ্টখনত আহি ৰিভিউ দিবৰ বাবে মই আহিছিলোঁ মোৰ ভাইটিৰ সৈতে এয়া সি মোৰ লগত আহি বহিছে চুপচাপ ফাৰ্ষ্ট আহোঁতে আমি ষ্টাৰ্টাৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্টাৰ ইয়াত সঁচাকৈ ভাল আছিল ফ্ৰেঞ্চ ফ্ৰাইজ আৰু জুচৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আমি তাৰ পাছত মই মেইন কৰ্চলৈ আগুৱালোঁ মই ইয়াত লৈ লৈছিলোঁ ফ্ৰাইড ৰাইচ চিকেন আৰু ফিছ পৰ্ক আছিলে ইয়াত দেখি মোৰ খাওঁ খাওঁ লাগিছিলে হয়তো তথাপিও মই নাখালোঁ যিহেতু মই পৰ্ক খোৱা আজিকালি বাদ দিছোঁ গোটেইকেইটা ডিশেই সঁচাকৈ টেষ্টি আছিলে আপোনালোকে আহি ট্ৰাই কৰিব পাৰে যিহেতু বাজেট ফ্ৰেণ্ডলি এয়া আমাৰ অনাৰ গুণীন গগৈ দা ৰেষ্টুৰেণ্টখনৰ লোকেশ্যনটো হৈছে তিনচুকীয়া তুলসীৰাম ৰোডৰ গণেশ মন্দিৰৰ অপজিটত সকলোৱে আহি ইয়াত এবাৰ এক্সপিৰিয়েঞ্চ ল'ব বুলি মই আশা ৰাখিলোঁ আৰু সকলোকে ধন্যবাদ থেংক